সদায় ঘৰৰ কাম কৰি কিনো ঘৰতে সোমাই থাকিম সেই বুলি বহুত দিনৰ মূৰত বান্ধৱীজনী ঘৰলৈ যাবলৈ ওলালোঁ। তাৰপিছতে আমি বান্ধৱীজনী ঘৰলৈ গৈ আছোঁ টিয়কত গৈ পেলাই মনীষাত আকৌ কিবা এটা খাই নগ'লেনো কেনেকৈ হ'ব, ল'ৰা ছোৱালীকেইটা আকৌ লৈ আহিছোঁ লগতে। সেইটো কাৰণে পানীপুৰি চাট খালোঁ। তাৰপৰা ইহঁতকো খুৱাইছোঁ, আমি আহিলে কেতিয়াবা খাই যাওঁ। তাৰপৰা তাইলৈ মিঠাই অকণমানো ল'লোঁ। তাৰপিছতে সিহঁতৰ ৰাস্তাটোতে গ'লোঁ, গৈ পেলাই সিহঁতৰ ঘৰত সোমালোঁ, চাহ দিলে আৰু এইটো লিলি বিস্কুটটো সিহঁতি নিজে বনাইছে, ভাল লাগিছে খাই। তাৰপিছতে মই তাইৰ লগত অকণমান সহায় কৰি দিলোঁ। মই আৰু আগৰ পুৰণা কথাবোৰ পাতি সহায় কৰি আছোঁ তাইক। কিবা কিবি কথা হাঁহি আমি দুইজনী মানে পগলা হৈ গৈছোঁ, ইমানেই হাঁহি আছোঁ। ইমানেই বনাই আছে কিনো বনাইছে তাইহে জানে। বনাই আছে, ইমান মনা কৈছে নবনাবি বুলি, দি আছে তাকে খাম বুলি কৈছোঁ। তাই মানে বনাই আছে। আমি দুজনী সদায় লগ পায়ে থাকোঁ। কথা কেনেকুৱা লাগিছে? হিংসা লাগিছে নে অকণমান? হিংসা লাগিছে নে কবি দেই কমেণ্টত। দেখুৱাই দে আকৌ। নিজে ভিডিঅ' কৰোঁ কাৰণে ষ্টেণ্ডেল কিনি আনিলোঁ। তোক ভিডিঅ' কৰিবলৈ কৈ নিদিয় তই। আমাৰ ল'ৰা ছোৱালীবোৰ ইমান বেয়া হৈ গৈছে জানেনে আপোনালোকে? বহুত বেয়া, একদম কথা নুশুনাই। এতিয়া মানে আমি লগ পাইছোঁ যে লগৰীয়া, সিহঁতৰ হিংসা লাগিছে। ক'ত হিংসা লাগিছে? আমাৰ ল'ৰা ছোৱালী দুটা। আমাৰ আবাই আধা বিচাৰি গৈছিলে, গাৰুটো দাঙি দিলে, গোটেই চিখৰৰ পেকেটটো পাই গ'ল নহয়। তাৰপিছত আৰু এইটো খাই থকা মই শুনিলোঁ আৰু এইটো খাই থকা বুলি কয়। মই ওলাই দৌৰ নাহি ঘৰত বিচনা তাৰপিছত আমাৰ সৰু যে মাইনা ভাবিছে মাইনা আনিছে তাক আৰু সেই বাহিৰত মৰণা দি আছিলে, উখন ডালে দি এনেকুৱা পিটিলে। হাঁহি কথা পাতি ভাত বনাই হ'ল আৰু ভাত আমাক উলিয়াই দিলে খাবলৈ। তাৰপিছতে এই অকণমানিজনী সিহঁতৰ ঘৰত থকা ইমান মৰম লাগিছে, সিহঁতৰ কথাবোৰ শুনি ভাল লাগিছে। কিস্তি মাৰিব লাগিব আকৌ তেতিয়াহে। হয় মোবাইল ভাঙিলে আপোনাৰ মাথা ভাঙিলে। মোবাইলটো লৈ গ'লে মই ইমান বেয়া বুলি গম নাপাওঁ নহয়। ফোন মাৰে, ইটোৱে মাৰে চুইচ অফ হৈ যায়, ইটোৱে মাৰে চুইচ অফ হৈ যায়। এই বোলো এইটো ঘৰত ভয় লাগিছে, এইটো ভাবিব নেকি? তাৰপৰা এই লগ ফোনটো এনেকুৱা হৈ যায়। তেওঁ যে মোলৈ ভয় কৰালে আৰু দুনিয়াখন লুটি পুটি খাই গ'লে ন।